মৃদুল ইসলাম অমর হোক, অমর হোক, অমর হোক। এই হত্যার বিচার লাগিব, হেমন্ত সরকারে হত্যা করা শহীদ মৃদুল ইসলামৰ বিচার লাগিব, এই বিচার লাগিব। বিজেপি সরকার হাই হাই, বিজেপি সরকার হাই হাই, মৃদুল ইসলাম অমর হোক, এই বিচার লাগিব, এই হিটলাৰী শাসন নচলিব, অসমত হিমন্ত বিশ্বৰ হিটলাৰী শাসন নচলিব, শহীদ মৃদুল ইছলাম অমৰ ৰহে, কংগ্ৰেছ জিন্দাবাদ, ভূপেন বৰা জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, হিমন্ত বিশ্ব নিপাত যাওক, হিমন্ত বিশ্ব নিপাত যাওক, আমাৰ দাবী, আমাৰ দাবী, হিমন্ত বিশ্ব নিপাত যাওক, হিমন্ত বিশ্ব নিপাত যাওক, হত্যাকাৰী হিমন্ত বিশ্ব নিপাত যাওক, শহীদ মৃদুল ইছলামৰ ন্যায় বিচাৰ লাগিবই। আমি কংগ্ৰেছ দলে প্ৰথমৰ পৰাই কৈ আছোঁ যে অসমত হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী শাসন চলিছে। সৰ্বসাধাৰণ জনতাক মাধমাৰ সোধাইছে। যিটো ক্ষেত্ৰতে নাচায় কিয় প্ৰত্যেকটো ক্ষেত্ৰত শোষণেৰে শাসন চলাইছে। প্ৰথম কথা, যি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আৰু মণিপুৰত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শান্তিপূৰ্ণভাৱে আমাৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ জৰিয়তে সন্মানীয় অসমৰ ৰাজ্যপালগৰাকীক এই গোটেই কথাখিনি অৱগত কৰাৰ উদ্দেশ্যে ৰাজভৱনলৈ গৈ থকা অৱস্থাত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, সাংবাদিককে ধৰি সৰ্বসাধাৰণ জনতা, কংগ্ৰেছ দলৰ সহকৰ্মীসকলক অত্যাধিকভাৱে যি কন্দুৱা গেছ প্ৰয়োগেৰে আমাৰ মাজৰ পৰা ইতিমধ্যে মৃদুল ইছলাম হেৰাই গ'ল। বিজেপি বিৰোধী আন্দোলনৰ আমি প্ৰথম শ্বহীদ কংগ্ৰেছ দলে ঘোষণা কৰিছে। এতিয়া কথা হ'ল, এই হিটলাৰী শাসন ব্যৱস্থা অসমৰ জনসাধাৰণৰ ৰাইজৰ সহযোগত নিৰ্বাচনকেন্দ্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে ২৬ত উৎখাত হ'ব বুলি আমি আশাবাদী। আৰু এইকাৰণে আশাবাদী, এই গোটেই প্ৰক্ৰিয়াটো হিমন্ত বিশ্ব শৰ্মাৰ যি হিটলাৰী শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থাৰ গোটেই কথাটো ইতিমধ্যে অসমৰ জনসাধাৰণে বুজি পাইছে। আমি তেতিয়ালৈ ক্ষান্ত নহওঁ যেতিয়ালৈকে মৃদুল ইছলামে তেখেতৰ কৰা হত্যাকাৰীৰ উচিত বিচাৰ নহয়, উচিত তদন্ত নহয়, আমি কংগ্ৰেছ দলে তেতিয়ালৈ ক্ষান্ত নহওঁ। আজি সাধাৰণভাৱে আমি সম্পূৰ্ণ গণতান্ত্ৰিক মৰ্যাদাৰে আমি যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত পালন কৰিছোঁ। ইয়াৰ পিছত যদি অতি শীঘ্ৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত মৃদুল ইছলামৰ হত্যাকাৰী কৰায়ত্ব নহয়, উচিত বিচাৰ নহয়, ইয়াতকৈ জংগী আন্দোলন ৰাইজৰ সহযোগত গঢ়ি তোলা হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাক আজি এই বজালীৰ পাঠশালা মহানগৰীৰ পাঠশালা টাউনৰ মজিয়াৰ পৰাই তেখেতক জনাই দিব বিচাৰিছোঁ যে অকল বজালীয়ে নহয়, সমগ্ৰ অসম জ্বলিব হিমন্ত বিশ্ব শৰ্মাৰ এই কঠোৰ নীতি হিটলাৰী শাসনৰ বিৰুদ্ধে। যোৱাকালি যে মুখ্যমন্ত্ৰীয়ে কৈছিল, আচলতে য'তে ত'তে কংগ্ৰেছ দলৰ সমান্তৰালভাৱে বিভিন্ন দলসংগঠনে নিৰ্দিষ্ট স্থানতে প্ৰতিবাদ সাব্যস্ত কৰিব। ইয়াক লৈ আচলতে কি ক'ব? প্ৰতিবাদ সাব্যস্ত কৰিব পৰা স্থান নিৰূপণৰ অধিকাৰ তেখেতক কোনে দিলে? এইখন গণতান্ত্ৰিক দেশ। এইখন গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক ব্যৱস্থাৰে গণতান্ত্ৰিক মৰ্যাদা অক্ষুণ্ণ ৰাখি প্ৰতিবাদ আন্দোলন চলিব। হিমন্ত বিশ্ব শৰ্মাৰ এইটো নিজৰ পৈতৃক সম্পত্তি নহয় অসমখন, যে প্ৰতিবাদ কৰিবলৈও হিমন্ত বিশ্ব শৰ্মাৰ আমি অনুমতি ল'ব লাগিব। এইটো অকল কংগ্ৰেছ দলৰ ক্ষেত্ৰত কোৱা নাই, প্ৰতিজন অসমৰ জনতাৰ সপক্ষত থাকি আমি কৈছোঁ যে আন্দোলনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ কোনেও অনুমতি ল'ব লগা নাই। হয়, আজি আমি এই দুখমনেৰে ইয়াত যি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, বজালী জিলা কংগ্ৰেছৰ নেতৃত্বত আৰু ভৱানীপুৰ ব্লক আৰু বজালী ব্লক কংগ্ৰেছৰ সহযোগত আমি আমাৰ ৰাজভৱনৰ সন্মুখত আজিৰ কাৰ্যসূচী আপোনালোকে জানে, যোৱা 18/12/2024 তাৰিখত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰাদেৱৰ নেতৃত্বত আমি আমাৰ এক ৰাজভৱন ঘেৰাও কাৰ্যসূচী আমি হাতত লৈছিলোঁ। অসমত যি স্মাৰ্ট মিটাৰ, মণিপুৰত যি হত্যালীলা, আদানী আম্বানীৰ লগত সহযোগত নৰেন্দ্ৰ মোদী চৰকাৰখনে যি ধৰণে লুটৰাজ আৰম্ভ কৰিছে, দুখীয়া ৰাইজৰ জোকে তেজপিয়া দি আমাক শোষণ কৰিবলৈ যি ধৰণে তেওঁলোকে চৰকাৰ চলাই আছে, তাৰ প্ৰতিবাদত ৰাজভৱন চলো কাৰ্যসূচীত আমাৰ দলৰে সতীৰ্থ বকো সমষ্টি মৃদুল ইছলাম
আমাৰ মাজৰ পৰা আমি হেৰুৱাইছোঁ। তেওঁ বিজেপি বিৰোধী আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ আমাৰ সতীৰ্থলৈ আমি গভীৰ শ্ৰদ্ধা নিবেদিছোঁ আৰু তেখেতৰ যি এই আত্মবলিদান, তেখেতৰ এই জীৱনৰ মূল্য এইখন চৰকাৰে বুজি নাপালে আৰু বৰ্বৰভাৱে তেওঁক হত্যা কৰিলে। এই চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ, লগতে প্ৰশাসনকো আমি ধিক্কাৰ জনাইছোঁ। এই গণতান্ত্ৰিক দেশত আমি গণতান্ত্ৰিকভাৱে এই আন্দোলন কৰিছিলোঁ, তাত আমাৰ সতীৰ্থজনক হেৰুৱাই আমি সকলোৱে আজি দুখিত। লগতে মুখ্যমন্ত্ৰী মহোদয় দুখ প্ৰকাশ কৰাৰ লগতে পৰিয়ালক সান্তনাৰ পৰিৱৰ্তে তেওঁ এই আন্দোলন তেওঁ বন্ধ কৰিবৰ কাৰণে নিৰ্দিষ্ট এটুকুৰাত ঠাই বাছি দিছে। তেওঁৰ উদ্দেশ্য হ'ল তেওঁলোকে যি লুট্ৰাজ চলাই আছে, এই লুট্ৰাজ যাতে সাধাৰণ ৰাইজে যাতে এই বস্তুবিলাক গম নাপায়, আপোনালোকৰ সংবাদ মাধ্যমেৰে হওক, আন্দোলনৰ মাধ্যমেৰে হওক, সেইকাৰণে তেওঁ নিৰ্দিষ্ট এটুকুৰা ঠাই বাছি দিছে আৰু এই আন্দোলন আমাক বন্ধ কৰিবলৈ তেওঁ চেষ্টা চলাইছে। আজি ভাৰতবৰ্ষৰ সৈতে অসমত যি গণতন্ত্ৰক ভুলুণ্ঠিত কৰিব বিচৰা হৈছে, গণতন্ত্ৰক নোহোৱা কৰিব বিচৰা হৈছে, তাৰ কাৰণে আমি আজি ইয়াত প্ৰতিবাদ কৰিব লগা হৈছে। কাৰণ আমি গান্ধীৰ দেশত গান্ধীবাদী নীতিৰে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ যোৱা অৱস্থাত কন্দুৱা গেছ প্ৰয়োগ কৰি প্ৰশাসনে আমাৰ মাজৰ পৰা আমাৰ সতীৰ্থ এজনক নাইকিয়া কৰিছে আৰু তাৰ প্ৰতিবাদত তেওঁৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি আজি ইয়াত অৱস্থান ধৰ্মঘট কৰিব লগা হৈছে। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যিদৰে বৰ্বৰ আক্ৰমণ হৈছে প্ৰশাসনৰ তৰফৰ পৰা, ই সদায় নিন্দনীয়, ই সদায় গৃহীত। কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ নাথাকিলে গণতন্ত্ৰ হৈ পৰিব। আৰু আজিৰ তাৰিখত দেখিবলৈ পোৱা গৈছে যে ভাৰতবৰ্ষৰ লগত অসমতো এই গণতান্ত্ৰিক গোটেই ব্যৱস্থাটোকে মষিমূৰ কৰি এক একনায়কত্ববাদী দিশত লৈ যাব বিচৰা হৈছে। আৰু ইয়াৰ ক্ষেত্ৰত আমি সদায় প্ৰতিবাদ কৰি যাম কংগ্ৰেছ দলে। কাৰণ কংগ্ৰেছ দলে যিদৰে একনায়কত্ববাদ ইংৰাজক খেদিছিল ভাৰতবৰ্ষৰ পৰা, সেইদৰে ভাৰতবৰ্ষত যি নতুনকৈ একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিম আৰু তাৰ বিৰোধিতা কৰিম। আমি ইয়াৰ পৰা একনায়কত্ববাদক মষিমূৰ কৰিবলৈ আমি 100% চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।